আপুনি বাৰু প্ৰতিদিনে চাবোনেৰে গা ধুৱে নেকি? তেন্তে সাৱধান হওক আপুনি। আপুনি জানেনে আপুনি বহুত ডাঙৰ ভুল কৰি আছে। সদায় চাবোনেৰে গা ধোৱা কিমান ক্ষতিকাৰক জানেনে? সবিশেষ জানিবলৈ আমাৰ প্ৰতিবেদনটো সম্পূৰ্ণকৈ চাওক। ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো জানিবলৈ সুবিধা কৰি দিয়ক। বহুতে নিয়মিতভাৱে মুখ ধুবলৈ চাবোন ব্যৱহাৰ কৰে, কিন্তু আপুনি জানেনে যে ইয়াক নিয়মিতভাৱে ব্যৱহাৰ কৰিলে আপোনাৰ ছালৰ ক্ষতি হ'ব পাৰে। প্ৰায় ছালৰ বিশেষজ্ঞসকলে মুখৰ বাবে চাবোন ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰে, কিন্তু কিয় এই কথা কোৱা হয় আপুনি জানেনে? দৰাচলতে চাবোনত বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে। অন্যহাতে আমাৰ মুখৰ ছালখন অতি কোমল। এনে পৰিস্থিতিত মুখৰ বাবে চাবোন ব্যৱহাৰ কৰিলে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। মুখৰ বাবে চাবোন ব্যৱহাৰ কৰিলে কি কি অসুবিধা হয় জানো আহক। চাবোনত এনে ৰাসায়নিক পদাৰ্থ থাকে যিবোৰ ছালৰ বাবে কঠোৰ হ'ব পাৰে। ইয়াৰ বাবে আপোনাৰ ছালৰ প্ৰাকৃতিক তেল হেৰুৱাই পেলায়। ইয়াৰ ফলত আপোনাৰ ছালখন শুকান আৰু নিস্তেজ দেখা যায়। সেইবাবে মুখত চাবোন নিয়মীয়াকৈ ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে। যেতিয়া আপুনি ছালৰ বাবে চাবোন ব্যৱহাৰ কৰে তেতিয়া ই আপোনাৰ ছালৰ প্ৰাকৃতিক তেল হেৰুৱাই পেলায়। চাবোনত কষ্টিক এচিড থাকে। ইয়াৰ ফলত ছালখন শুকান হৈ পৰে। ই মুখমণ্ডলত ফেচ অইল উৎপাদনত সহায় কৰে। বাৰে বাৰে ছালৰ বাবে চাবোন ব্যৱহাৰ কৰিলে ছালৰ প্ৰাকৃতিক লিপিড নোহোৱা কৰি পেলাব পাৰে। প্ৰাকৃতিক লিপিডে আপোনাৰ ছালখনক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আৰু বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে। কিন্তু যদি আপোনাৰ ছালে এই লিপিড হেৰুৱাই পেলায় তেন্তে ই আপোনাৰ ছালত বেক্টেৰিয়া আৰু তেল বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত আপুনি সংবেদনশীল আৰু অস্বাস্থ্যকৰ হৈ পৰে। বাৰে বাৰে ছালৰ বাবে চাবোন ব্যৱহাৰ কৰিলে ছালৰ pH লেভেল ভাৰসাম্যহীন হৈ পৰে। pH লেভেলৰ ভাৰসাম্যহীনতাৰ বাবে ছালখন পানীহীন যেন লাগে। ইয়াৰ বাবে ছালখন বিৰক্তিকৰ যেন অনুভৱ হয়। মুখৰ বাবে নিয়মীয়া চাবোন ব্যৱহাৰ কৰিলে ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ পৰে। ইয়াত ফেটি এচিড থাকে। এইবোৰ ছিদ্ৰত জমা হৈ যায়। ইয়াৰ বাবে ছিদ্ৰবোৰ বন্ধ হৈ যায়। ইয়াৰ বাবে মনত ৰাখিব যে ছালৰ বাবে বেছি চাবোন ব্যৱহাৰ কৰিব নালাগে, যাতে ছালখন হাইড্ৰেট হৈ থাকে আৰু ইয়াৰ বাবে আপোনাৰ ছালখন প্ৰাকৃতিকভাৱে সুন্দৰ হৈ থাকে। নিউজ ডেস্ক ৰিপোৰ্ট, ডিজি লাইভ 24।